মুখ্যমন্ত্ৰী আৰু অভিভাৱক মন্ত্ৰী বিমল বৰাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কথা বতৰাবোৰ হৈছে আমাৰ ল'ৰা এটা খিলঞ্জীয়া ল'ৰা এটা মাৰি পেলালে। আমি শিৱসাগৰত বাংলাদেশীৰ হাতত মৃত্যুবৰণ কৰিবলৈ জন্ম লোৱা নাই, প্ৰথম কথা। আৰুতো 2-3টাক এনকাউণ্টাৰ কৰিব লাগিব আৰু এনকাউণ্টাৰ নকৰিলেও কিন্তু প্ৰতিবাদ হ'ব। আৰু যদি নকৰে তেতিয়া প্ৰত্যাক্ৰমণত আমি নামিম। কাৰণ বাংলাদেশীৰ হাতত মৃত্যুবৰণ কৰিবলৈ অসমীয়া মানুহ জন্ম হোৱা নাই। আৰু এইটো কথা একদম অসম চৰকাৰে জানি লওক, যদি এনকাউণ্টাৰ নকৰে শিৱসাগৰৰ ইতিহাসৰ আটাইতকৈ ভয়ংকৰ প্ৰতিবাদ হ'ব। কাৰণ আমাৰ এটা ল'ৰা অলৰেডি মাৰি পেলালে। আৰু সেইকাৰণে চিন্তামণিগড়ত আজিলৈকে চৰকাৰে উচ্ছেদ কৰা নাই। চিন্তামণিগড়তো আমাৰ মানুহ মাৰিছে। এতিয়া কথা বতৰাবোৰ যদি চৰকাৰে ব্যৱস্থা নলয় তেতিয়া চিন্তামণিগড়ত উচ্ছেদ, আমাৰ ল'ৰাৰ ওচৰতো JCB আছে, JCB আমিও চলাব পাৰিম। তেতিয়া চিন্তামণিগড়ত আমি উচ্ছেদ কৰিম। কিন্তু এতিয়া প্ৰতিবাদে ভয়ংকৰ ৰূপ ল'ব। কিন্তু আমি তথাপিতো ধন্যবাদ দিছোঁ। আৰু আমাৰ সহনশীলতাটোক আমাৰ দুৰ্বলতা বুলি যাতে কোনো পক্ষই নাভাবে। শিৱসাগৰ বিধায়কেও আজিলৈকে কোৱা নাই যে শিৱসাগৰত বাংলাদেশী আছে। তেওঁ প্ৰত্যেকখন মিটিঙত কয় শিৱসাগৰত এটাও বাংলাদেশী নাই। তেওঁক মোৰ লগত ওলাবলৈ মই অনুৰোধ কৰিছোঁ, শিৱসাগৰত কিমান বাংলাদেশী আছে মই দেখুৱাই দিম। আৰু কথা বতৰাবোৰ এনেকৈ নচলিব। আৰু সেই বাংলাদেশীখিনিয়ে যদি ভাবিছে কোনোবা বিধায়কে আপোনালোকক ৰক্ষণাবেক্ষণ দিব বিল-আচি থানাৰ পৰা, ঘেণ্টা ৰক্ষণাবেক্ষণ দিব নোৱাৰে। আক্ৰমণ হৈছে বিল-আচি থানাৰ প্ৰত্যাক্ৰমণৰ পৰিণাম এইবাৰ শিৱসাগৰে দেখিব। শিৱসাগৰৰ থলগিৰি মানুহে আমাক সহযোগ কৰাৰ প্ৰতিশ্ৰুতি দিছে। আৰু এই থলগিৰি মানুহৰ সহযোগত বিল-আচি থানাই ভয়ংকৰ প্ৰত্যাক্ৰমণ কৰিব।